মই এমেন্ডমেন্ট মুভ নকৰো অধ্যক্ষ মহোদয় 10 মিনিট কৰি দি দিয়ক 10 মিনিট আঢ়ৈ মিনিটত কওক আপুনি 2.5 মিনিটটো নহব এনিৱে এই সময় গলে অলপমান মাননীয় অধ্যক্ষ মহোদয় এই বিলখনত যিকেইটা প্ৰভিজন আছে তাৰে বহুকেইটা প্ৰভিজনৰ প্ৰতি মোৰ 100% সমৰ্থন আছে যেনে এক নম্বৰ চাইল্ড মেৰেজ বন্ধ হ'ব লাগে 2 নম্বৰ প্ৰনাউন্সমেন্ট অফ ট্ৰিপল তালাক এট ওয়ান গো বন্ধ হৈছে অলৰেডি নিয়মৰ যোগেদি 100% অকে লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিখিনি আনিছে 100% অকে আৰু কাৰাহে হ'ব লাগে এতিয়া আহিলে মাছ ডিবেটেড বিষয় মেৰিজ এণ্ড ডিভোৰ্স মেৰিজৰ ক্ষেত্ৰত আজি আমাৰ সকলোৰে অলপ ভুল ধাৰণা আছে যে পলিগামি ইজ এলাউড ইন ইছলাম মই অধ্যক্ষ মহোদয় সেইকাৰণে অলপ সময় বিচাৰিছিলোঁ ময়ো ইমান কথা নাজানো কিন্তু কোৰাণৰ আমাৰ আলিমসকলে ভালকে জানে মই অলপ পঢ়া শুনা কৰিছোঁ কোৰাণৰ স্পেচিফিক ভাৰ্চটো হ'ল সকলোৱে মনোযোগ দি শুনিব মেৰি 2, 3 or 4 but restrict to one if you cannot do justice আমি নৰমনিছে কোনে জাষ্টিস কৰিব পাৰিম নে দুগৰাকী বিয়া পাতি নৰমনিছে জাষ্টিস কৰিব নোৱাৰিম so it is positive in affirmative it is negative in affirmative way বহু বিবাহ কোৰাণতে বন্ধ আছে কোনো মানুহে নোৱাৰিব কিন্তু এই ক্লজটোৰ বহুত মিস ইন্টারপ্রিটেশন হৈছে আজি এই ক্লজটোৰ সুবিধা লৈ পেলাই বহুতে বিভিন্ন ধৰণৰ অনিয়ম চলি আছে গতিকে মই ভাবো আমাৰ সমাজে আলিম উলামা সকলেও এই যে যেটো কন্ডিশন দি আছে বা ইফ ইউ ক্যানট ডু জাস্টিস নহয় এটো মই বোধহয় এটো আমাৰ সমাজেও মানি ল'ব যদি এটো এটা মেৰেজলৈ ৰেস্ট্ৰিক্ট কৰা হয় কিন্তু আমাৰ দুজনমান সদস্যই কোৱাৰ ধৰণে অলপ ব্ৰড বেস ডিসকাশন হ'ব লাগে এতিয়া মই দুটামান কথা লৈ আহিছো কুৰাণ ইজ দ্য মেইন থিং কোনো শরিয়া ফরিয়া এক্ট এইবোৰ বাদ দিয়ক না কুৰাণৰ ডাইৰেক্টলি কুৰাণত যিখিনি আছে সেইখিনি ভায়োলেট হ'ব নালাগে দিস ইজ গ্যারান্টেড বাই আর্টিকল 25 এন্ড আর্টিকল 26 এতিয়া এই আইনখন মই পঢ়ি চাইছো ইয়াত সেকশন 31D দ্বাৰা কুৰাণক ভায়োলেট কৰা হৈছে মানে মই কাক বিয়া পাতিম এজনীয়ে থাকক কিন্তু মই কাক বিয়া পাতিম মোৰ চাচাৰ ছোৱালী মোৰ মাহীৰ ছোৱালী এটো কুৰাণত ক্লিয়াৰলি আছে ইট ইজ ভায়োলেশন অফ দি কুৰানিক ইন্টারপ্রিটেশন এই কুৰানিক ভাৰ্সেস 2 নম্বৰত সেকশন 46 এটো ভায়োলেট কৰা হৈছে সেকশন 72D এটো ভায়োলেট কৰা হৈছে সেইকাৰণে মই কৈছিলো যে সিরিয়াল নাম্বার শিডিউলৰ সিরিয়াল নাম্বার 34 35 36 37 আৰু 34 35 36 37 লিস্ট 1 আৰু 2 ৰ পৰা ডিলিট কৰিব লাগে দিস ইজ ভায়োলেশন অফ দি কুৰানিক ইনস্ট্রাকশন 3 নম্বৰ স্যার সেকশন মোস্ট সিরিয়াস অবজেকশন ইজ সেকশন 36(2) মোস্ট সিরিয়াস ইয়াত কোৱা হৈছে রাইট টু রিমেরি আন্ডার সাবসেকশন 1 ইনক্লুডস দি রাইট টু রিমেরি the divorced spouse without any condition such as marrying a third person before such remarriage this is again Quranot etu eta bhul dharona jay hila bila ebur koi thaka hoy hila Quranor clear cut instruction hol je divorce to Allah rasulot attaikoi opriyo don't do it aro jodi kora tumi remarriage koribo nwara নরমালি কারবার লগত যদি বিয়া হয় নরমালি যদি ডিভোর্স হয় তেতিয়ালে যদি আকো বিচৰা তেতিয়ালে হ'ব পাৰে মানে এই মানুহজনে আঘাত পাব লাগিব ডিভোর্স কৰি পেলাই যে মই আৰু সেকেন্ড টাইম লব নোৱাৰো লেট হিম সাফার কিন্তু ইয়াতে রিমেরিজ ডাইভোর্স কৰা ওয়াইফক রিমেরিজ এলাও কৰা হৈছে দিস ইজ ক্লিয়ার ভায়োলেশন অফ দি কুৰানিক ভাৰ্সেস স্যার আমাৰ পিজু হাজৰিকা ডাঙৰীয়াই 44 কথা ক'লে আমার ডিপ্লু রঞ্জন ডাঙৰীয়াই ম্যান্ডেটৰ কথা ক'লে ম্যান্ডেট যিয়ে নহওক ইউ ক্যান নট ওভাররাইড দিস বুক আপোনালোকে দেখুৱাই আছিলে দিস ইজ এন্ড দি ডিফারেন্স বিটুইন ফান্ডামেন্টাল রাইট এন্ড ডাইরেক্টিভ প্রিন্সিপল আই থিঙ্ক honorable MLA should study fundamental right is justiciable and directive principle is not justiciable what has been written in fundamental rights
It is all persons are, Article 25, all persons are equally entitled to freedom of conscience and the right freely to profess, practice and propagate religion. Restrict to one marriage, but how this government can interfere with my practice and propagating religion? How it can allow remarriage of a divorced wife? How it can prohibit me marrying my brother's, my uncle's daughter? How it can? It cannot. These are against the Quranic verses. গতিকে মাননীয় অধ্যক্ষ মহোদয়, এই যে যেটো মই 100% মই ভাবিছিলো ইউনিফর্ম সিভিল কোডটো মই সাপোর্ট কৰিম, এটো ইট উইল বি ৰেষ্ট্ৰিক্টেড টু ওয়ান ম্যাৰেজ। That was a very good intention. কিন্তু ইয়াত এনেকুৱা কিছু unnecessary provision, remarry, এটো লৈ কিয় কোৰানক ভাইলেট কৰিব লগা কৰিব খুজিছে? এটা মেৰিজত ৰেষ্ট্ৰিক্ট কৰক, কৰিব খুজিছে আপুনি আপোনাৰ মেৰিজ এটা মেৰিজত ৰেষ্ট্ৰিক্ট কৰক। আৰু মই কাক কৰিম? এজনীয়ে কৰিম, মোৰ চাচাৰ ছোৱালী কৰোঁ নে মাইৰ ছোৱালী কৰোঁ? চ' ছাৰ, this is against the violation of fundamental rights. I do not know anything about Sharia law. This is violation of fundamental rights of the Constitution, violation of Article 25, violation of Article 26, which has been, these rights are guaranteed by the Constitution. So, যেহেতু নাম্বার আছে বোধহয় পাস হয়ে যাব, মই এতিয়া এমেন্ডমেন্ট আনিলে যে এটো ডিলিট কৰক, জানি বুজি আনিছে রিমেরি করার কারণে। হোয়াট ইজ দ্য ইন্টারেস্ট অফ দ্য গভর্নমেন্ট অন রিমেরিং মাই ডিভোর্সড ওয়াইফ? ইট ইজ ডিসঅ্যালাউড। যিখিনি মুসলিম সমাজত ভুল কাস্টম চলি আছে বন্ধ কৰিব লাগে। এই যে হিলা পিলা, দিজ আর নট এলাউড বাই কুরআন, দিজ আর নট এলাউড। হালালের বিষয়ে তো কাবুল ম্যারেজ নট এলাউড। গতিকে স্যার, যেহেতু সংখ্যার বলত পাস কৰিব, আই স্ট্রংলি, এন্ড দিস ইজ উইথ মেলাফাইড ইন্টেনশন, ওয়াই দ্য ট্রাইবেল হ্যাজ বিন লেফট আউট? ইট ইজ ইউনিফর্ম সিভিল কোড. So the government has brought it with malified intention, just on the strength. You may get 120 seats, but still you cannot violate. This is the Bible for us. So in protest against this political malified intention, I do walk out, sir. Thank you. শ্ৰদ্ধেয় অধ্যক্ষ মহোদয়, সকলোৱে কৈছে যে আমাৰ সংবিধানৰ ডাইৰেক্টিভ প্ৰিন্সিপলত ইউনিফৰ্ম চিভিল কোড আছে, এইটো আনিব লাগে বুলি কৈ আছে ইউনিফৰ্ম চিভিল কোড। কিন্তু ডাইৰেক্টিভ প্ৰিন্সিপলৰ তাৰ ওপৰৰ যিটো 44ত আছে ইউনিফৰ্ম চিভিল কোড, তাৰ ওপৰত 43 যিটো আছে লিভিং ৱেজ এণ্ড ফৰ ৱৰ্কাৰ্ছ, যে শ্ৰমিকসকলৰ কাৰণে খুব ভাল ব্যৱস্থা কৰিব লাগে, ভাল মজুৰি দিব লাগে, এই কথাটোক লৈ কিন্তু আমি কনচাৰ্ণ নহওঁ। আমি আমাৰ নিজৰ এজেণ্ডা, চৰকাৰৰ এজেণ্ডাটোক লৈহে কেৱল ইয়াত কনচাৰ্ণ হৈ আছোঁ। এতিয়া মই ভাবি আহিছিলোঁ, প্ৰথম যেতিয়া ইউনিফৰ্ম চিভিল কোড UCC আহিছিলে, তেতিয়াই আমি ভাবিছিলোঁ যে এইখনক আমি ছাপোৰ্ট কৰিম, আমাৰ কোনো অসুবিধা নাই। কাৰণ আপোনালোকে জানে যে এইখনত যিকেইটা কথা কৈছে যে বয়স, বিয়া পতাৰ বয়স, সেই বিয়া পতাৰ বয়সটো ইতিমধ্যে আমাৰ আগৰ আইনত ঠিকেই হৈ আছে, য'ত দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 তাতটোত ফিক্স হৈ আছে যে বয়স, কম বয়সত বিয়া পাতিব নোৱাৰে, তাৰপাছত বহু বিবাহ কৰিব নোৱাৰে। সেই কথাটো আমি যোৱাবাৰ 2025 চনত আইন বনাই থৈছোঁ, দ্য আছাম প্ৰহিবিশ্যন অফ পলিগেমি এক্ট। গতিকে যদি বিয়া পাতে তেতিয়াহ'লে 7 বছৰ জেল বুলি আমি নিজে বনাই থৈছোঁ। গতিকে আকৌ কিয় এইটো আপোনাৰ এই UCC আনিব লাগে? কি কাৰণটো কি আছে? তো তাৰপাছত আপোনালোকে দেখিবলৈ পাব যে ইয়াত যিমানবিলাক কথা কৈছে, এই আটাইবিলাক কথাই UCCত অকল সেইবিলাক কথাই ভৰাইছে। মাত্ৰ যিকেইটা কথা লৈ আজি মোৰ ক'বলগীয়া আছে, সেই কথাকেইটা হ'ল, এক, ইয়াত কৈছে যে মানে UCCত যিটো লিভ ইন ৰিলেশ্যনৰ কথা কৈছে, লিভ ইন ৰিলেশ্যনটোৱে একচুৱেলি ইয়াত যিটো আনিব খুজিছে, এইটোৱে প্ৰাইভেট ৰিলেশ্যনশ্বিপৰ ওপৰত এটা ব্যুৰক্ৰেটিক, এটা আমোলাতন্ত্ৰ বহুৱাই দিব খুজিছে, যি অনবৰতে দুজন মানুহৰ প্ৰাইভেট সম্পৰ্কটো নিৰীক্ষণ কৰি থাকিব। তেওঁ নাম দিছে চাব ৰেজিষ্টাৰ। অকল চাব ৰেজিষ্টাৰত কেইমাহৰ ভিতৰত ষ্টেটমেণ্ট দিলেই নহ'ব, চাব ৰেজিষ্টাৰৰ সেই বস্তুটো আকৌ গৈ থানা পাব, আৰু থানাই সেইটো যাকে তাকে দিব পাৰিব। সেইটো যদি কোনোবাই খোজে যে এই ল'ৰা দুজনৰ হেৰি আছে নেকি, সম্পৰ্ক আছে নেকি, এই ল'ৰা দুজন আৰু ছোৱালী দুজনীৰ ডাইভৰ্চ হ'ল নেকি,
সেইটো আপোনাৰ মেন আৰু ওমেনৰ সেই সম্পৰ্কটোৰ কাগজো দিব পাৰিব। তো এই যিটো কাৰবাৰ এইটো হ'ল কমপ্লিটলি পাৰ্চনেল লিবাৰ্টিৰ ওপৰত ৰাষ্ট্ৰৰ টোটেল হস্তক্ষেপ, আৰু এইটোৱে কনষ্টিটিউচনেল ষ্টেণ্ডাৰ্ড অফ প্ৰপৰচনিটি বুলি যাক কয়, যে এখন সংবিধানে কোনটো কথাত আচলতে আইন তৈয়াৰ কৰিবলৈ অনুমতি দিছে তাক খৰ্ব কৰিছে। আৰু সেইকাৰণে প্ৰত্যেকজন জনা শুনা মানুহে আমাৰ এই UCC-খনত থকা এই গুৰুত্বপূৰ্ণ এই কথাবিলাক বিৰোধিতা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। ষ্টেট মনিটৰিং ঠিকে দিছে, কৈছে যে ছোৱালী আৰু ল'ৰাৰ মাজত যদি লিভ ইন ৰিলেশ্যন থাকে এমাহৰ ভিতৰত জনাব লাগিব, নজনালে 3 বছৰ জেল কি 3 মাহ জেল দিব লাগিব। তাৰ পাছত জনাবলৈ কোৱাৰ পাছতো যদি নজনায় তেতিয়াহ'লে 6 মাহৰ জেল দিব। এটা চিভিল বিষয়, ব্যক্তিগত বিষয়ৰ ওপৰত জেল, ক্ৰিমিনেল কেছ লগাব। এইটো ক'ত পৃথিৱীত কোন আইনত এইটো সংবিধানসন্মত আপোনালোকে নিজেই এবাৰ চাই লওক। এইখন ইলিগেল এক্ট আনিছে ইয়াত। আৰু আটাইতকৈ ডাঙৰ কথা, ঠিক আছে তোমালোকে কৈছা যে ল'ৰা আৰু ছোৱালী যে আছে তাৰ পুৰা মনিটৰিং আমি ৰাখিম, কিন্তু ল'ৰা আৰু ছোৱালীৰ এই যিটো মনিটৰিং ৰাখিবা তেওঁলোকৰ ভিতৰত যদি কাজিয়া লাগে মেইনটেনেন্সৰ কি ব্যৱস্থা ৰাখিছা, ইনহেৰিটেন্সৰ কি ব্যৱস্থা ৰাখিছা, ডমেষ্টিক ভাইলেন্সৰ এই যে লিভ ইন ৰিলেশ্যনত থকা দুইটা মানুহৰ মাজত যদি কাজিয়া হয় তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ একশ্যন হ'ব, প্ৰপাৰ্টিৰ ওপৰত কি ব্যৱস্থা হ'ব, এই কথাবিলাক কিয় নিলিখিলা? অৰ্থাৎ তোমালোকে RSS আৰু বিজেপিৰ দৃষ্টিভংগী অনুসৰি মন্দাতাকলীয়া যুগলৈ গৈ তোমালোকে অকল প্ৰাইভেচিৰ ওপৰত, ব্যক্তিগত প্ৰাইভেচিৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে এইটো আনিছা। আৰু সেইকাৰণে এই আইনে অসমৰ বা ভাৰতবৰ্ষৰ জনতাৰ ওপৰত, অসমৰ যুৱ প্ৰজন্মৰ ওপৰত হাৰাছমেণ্ট আনিব, একদম মৰেল পলিচিং আনিব, ছ'চিয়েল কোহেশ্যন আনিব। আৰু সেইকাৰণে মই ভাবোঁ যে এই আইনখন আমাৰ সংবিধানৰ বাহিৰত গুচি গৈছে। কনষ্টিটিউচনেল প্ৰপৰচনেলিটি এণ্ড ইণ্ডিভিজুৱেল লিবাৰ্টি এই বস্তুটো ভালকৈ লক্ষ্য নকৰাকৈ কেতিয়াও আইন বনাব নোৱাৰে। চিটিজেন ভাৰ্চেছ ষ্টেট, ষ্টেটে চিটিজেনৰ কিমান ভিতৰলৈকে সোমাব পাৰে এইটো ইম্পৰ্টেণ্ট কথা। আৰু এই আইনে আমাৰ এজন চিটিজেনৰ ওপৰত ৰাখিব পৰা যিটো খবৰদাৰী তাতকৈ বেছি ভিতৰলৈ গুচি গৈছে। আৰু সেইকাৰণে আমি এই UCC-খনক কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। মই স্পষ্টভাৱে আপোনালোকক এটা কথা ক'ব খুজিছোঁ, মই একদম এইখন অনবৰতে 24 ঘণ্টা কি কৈছে আপোনাৰ 8 মিনিট দিয়া আছিলে, 5 মিনিট হৈ গ'ল। ডক্টৰ মৃদুল দত্ত, মই এই আইনখন 153 পেজৰ এই আইনখন মই 4 বাৰ পঢ়িলোঁ। 4 বাৰ বাৰম্বাৰ পঢ়ি লৈ মই এটা কথাই বুজিলোঁ, বাৰম্বাৰ পঢ়ি লৈ এটাই কথা বুজিলোঁ, এই আইনত নতুন একো কথা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষত ৰেকৰ্ড কৰিবৰ কাৰণে কেনেবাকৈ ইউনিয়ন মিনিষ্ট্ৰীত চান্স পাওঁ নেকি, নৰেন্দ্ৰ মোদীক তেল মাৰিব পাৰিব নেকি, অমিত শ্বাহক তেল মাৰিব পাৰিব নেকি, আৰু তেল মাৰিব পাৰিব নেকি? এইখনত একো নতুন কথা নাই। এক মিনিট আরে ভোগ না আমি পলিটিক্যাল দল নহয়, ভোগ না পলিটিক্যাল দালাল নহয় অখিল গগৈ নিচিনা পলিটিক্যাল দালাল নহয়। তেখেতে 5 মিনিটৰ পিছত যিখিনি বক্তব্য সেইখিনি বক্তব্য ইয়াতে লিপিবদ্ধ নকৰিব। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা কোন দেশত নিয়ম আছে যে মহিলাগৰাকীৰ সন্মতি অবিহনে তেখেতৰ স্বামীয়ে 4 গৰাকী মহিলা বিয়া পাতিব পাৰে? মানে প্ৰথমগৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া, মহিলাগৰাকীৰ অসন্মতিত দ্বিতীয়গৰাকী মহিলা বিয়া পাতিলে, দ্বিতীয়গৰাকীৰো অসন্মতিত তৃতীয়গৰাকী বিয়া পাতিলে, আৰু প্ৰথম 3 গৰাকীৰ অসন্মতিত অধ্যক্ষ ডাঙৰীয়া 4 নম্বৰ গৰাকী বিয়া পাতিলে। অধ্যক্ষ ডাঙৰীয়া, এফালে আমাৰ দেশখনক যদি আমি ইকুৱেলিটিৰ কথা কওঁ, যদি হিন্দু, বৌদ্ধিষ্ট, জৈন, শিখ, আমাৰ এইখিনি মানুহে যদি 2 গৰাকী মহিলা বিয়া পাতে তেতিয়া তেওঁ কি হ'ব লাগে? ডিৰেক্টলি জেলত যাব লাগে। আৰু এফালে এটা ছেকশ্যনে অধ্যক্ষ ডাঙৰীয়া কি উপভোগ কৰি আছে? 4 গৰাকী মহিলা বিয়া পাতিব পৰাৰ তেখেতলোকৰ কাৰণে প্ৰাৱধান আছে। অধ্যক্ষ ডাঙৰীয়া, আজি এই পবিত্ৰ সদনত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই নিজে ক'ব লাগিছিল যে এইটো বাৰ্বাৰিক নিয়ম, এইটো জঘন্য নিয়ম,
গতিকে এইটো হ'ব নালাগে আমি কৈছোঁ এই 4গৰাকী মহিলা যাতে বিয়া পাতিব নোৱাৰে সেইটো আজি বিধানসভাত প্ৰস্তাৱ হ'ব লাগে আৰু UCC গৃহীত হ'ব লাগে অধ্যক্ষ ডাঙৰীয়া তেখেতে কৈছে যে ধৰ্মৰ কথা অধ্যক্ষ ডাঙৰীয়া ইউনিফৰ্ম চিভিল কোডত কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয় মূলত বহুবিবাহ বিবাহ বিচ্ছেদ সম্পত্তিৰ অধিকাৰ উত্তৰাধিকাৰ আৰু ভৰণ পোষণ এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে অধ্যক্ষ ডাঙৰীয়া এনেকুৱা ক'ত নিয়ম আছে ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে বাপেকৰ বা মাকৰ পিতৃ-মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায় এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া কোনোবাই যদি ডিভোৰ্চ হ'ল তালাক দিলে তেওঁ ভৰণ পোষণৰ সুবিধা নাপায় এইটো কেনেকুৱা হ'ল কেনেকুৱা ইকুৱেলিটি হ'ল অধ্যক্ষ ডাঙৰীয়া এখেতলোকে যদি ইনইকুৱেলিটিৰ কথা কয় ইকুৱেলিটিৰ কথা কয় হিন্দুৰ বা বৌদ্ধিষ্টৰ বা শিখৰ খ্ৰীষ্টানত এজনী বিয়া পাতিব পাৰে দুজনী বিয়া পাতিলে জেলত যাব লাগে সেইটো তেওঁলোকে ইকুৱেলিটি বিচাৰে নিবিচাৰে ক'ব লাগিব আপোনালোকে ইকুৱেলিটিৰ কথা কয় অধ্যক্ষ ডাঙৰীয়া তেখেতলোকে প্ৰত্যেক মুহূৰ্ততে ইকুৱেলিটিৰ কথা কয় তেখেতলোকে ভাগ ভাগ কৰাৰ কথা কয় ভাগ ভাগ নিজেই তেখেতলোকে কৰি আছে তেখেতলোকৰ সন্তানক ছোৱালী সন্তানক প্ৰাপ্য সন্মান দিয়া নহয় এই ভাগ ভাগ কোনে কৰিছে এই বিৰোধী দলৰ সদস্যসকলে কৰিছে মই আকৌ কৈছোঁ আপোনালোকে কৈ আছে UCC বিলৰ বিৰোধিতা কৰি কৈ আছে আমি কি কৈছোঁ UCC বিলত আমি কৈছোঁ যে ছোৱালীক সম অধিকাৰ দিব লাগে আপোনালোকে বিৰোধিতা কৰিছে তাৰমানে আপোনালোকে ছোৱালীজনীক বেয়া ব্যৱহাৰ কৰিলে আমি কৈছোঁ 4জনী বিয়া পাতিব নোৱাৰে আপোনালোকে কৈছে বিয়া পাতিব পাৰে তাৰমানে 3গৰাকী মহিলাক আপোনালোকে অন্যায় কৰিলে গতিকে অধ্যক্ষ ডাঙৰীয়া এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে এই বিলখন গৃহীত হওক তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ অধ্যক্ষ ডাঙৰীয়া এগৰাকী সদস্যই সদনৰ বাহিৰত কৈ আছে লিভ ইন ৰিলেশ্যনৰ কথা লিভ ইন ৰিলেশ্যন বিলখনত চাগে নিষিদ্ধ কৰা হোৱা নাই অধ্যক্ষ ডাঙৰীয়া কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কথা কোৱা হৈছে অধ্যক্ষ ডাঙৰীয়া কোন মাক বাপেকে বিচাৰে দিল্লীলৈ পঠোৱা 18 বছৰীয়া ল'ৰাটো 18 বছৰীয়া ছোৱালীজনী বাপেক মাকে গম নোপোৱাকে দিল্লীত বা বেংগলোৰত বা চেন্নাইত লিভ ইন ৰিলেশ্যনত থাকক কোনে বিচাৰে আপোনালোকে এই সদনৰ যোগেদি মই সকলোকে প্ৰশ্ন কৰিব খুজিছোঁ অধ্যক্ষ ডাঙৰীয়া আজিৰ পৰা কেইদিনমানৰ আগতে যেতিয়া বিলখন টেবুল ধোৱা বুলি ডিছকাশ্যন হৈ আছিলে 4গৰাকী বন্ধুৰ লগত মই বহি আছিলোঁ এগৰাকী সাংবাদিক বন্ধুৱে কৈছিলে এইটো বিৰাট বেয়া কথা হৈছে মই ব্যক্তি একদম পাৰ্চনেল কৈছোঁ নাম নকওঁ সঁচা ঘটনা মই 4জন ব্যক্তি আলোচনা কৰি আছোঁ ক'লে যে এইটো বেয়া কথা হৈছে লিভ ইন ৰিলেশ্যনৰ ওপৰত কিয় নিষেধাজ্ঞা হ'ব মই তেতিয়া বাকী 3জনক সুধিছিলোঁ বাকী 3জনৰ ল'ৰা ছোৱালী আছে অধ্যক্ষ ডাঙৰীয়া বাকী 3জনক সুধিছিলোঁ কচোন তোৰ ল'ৰা যদি গৈ দিল্লীত কোনোবা তই গম নোপোৱাকৈ বা আপুনি গম নোপোৱাকৈ কোনোবা এজনী ছোৱালীৰ লগত লিভ ইন ৰিলেশ্যনত থাকে আপুনি দিবনে সকলোৱে কৈছিল নিদিওঁ অধ্যক্ষ ডাঙৰীয়া গতিকে অধ্যক্ষ ডাঙৰীয়া এই বিলখনে কি কৰিব খুজিছোঁ মহিলাক সন্মান দিবলৈকে আমি ব্যৱস্থা কৰিব খুজিছোঁ কি সন্মান ভৰণ পোষণৰ অধিকাৰ মহিলাই পাব লাগিব মহিলাৰ অসন্মতিত 4জনী বিয়া পাতিব নোৱাৰিব এই কথা আমি ক'বলৈকে বিচাৰিছোঁ ছোৱালীয়ে বা মহিলাই পিতৃ-মাতৃৰ সম্পত্তিৰ আধা লাভ কৰিব তাৰ কাৰণে আমি এই বিলখন আনিবলৈকে বাধ্য হৈছোঁ গতিকে অধ্যক্ষ ডাঙৰীয়া এই বিলখন যাতে তেখেতলোকে মই আকৌ কৈছোঁ তেখেতলোকৰ চৰিয়াৰ কথা চিন্তা নকৰি তেখেতলোকে যাতে মানুহ হিচাপে চিন্তা কৰি এই বিলখনত সমৰ্থন জনাই মই অনুৰোধ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া শেষত মই এটা কথা ক'ব খুজিছোঁ এইখন চাগে আপুনি চিনি পাইছে অধ্যক্ষ ডাঙৰীয়া এখন চিনি পাইছেনে অধ্যক্ষ ডাঙৰীয়া মই বিৰোধী দলক সুধিব পাৰোঁ আপোনাৰ যোগেদি আপোনালোকে এখন চিনি পাইছেনে নাই এখন কেইদিনমানৰ আগত প্ৰত্যেকটো বিধানসভাত আপোনালোকে লৈ ফুৰিছিলে লোকসভালৈকে লৈ গৈছিল মনত পৰিছে নেকি এখন পাব্লিক মিটিঙতো লৈ গৈছিল অধ্যক্ষ ডাঙৰীয়া গম পাইছেনে এইখন হৈছে ভাৰতীয় সংবিধান কংগ্ৰেছ দলে 2 বছৰ নাটক কৰিলে সংবিধান ধ্বংস হ'ল এইখন লৈ ফুৰিলে এইখনৰ তেওঁলোকে কেইটা পাত তেওঁলোকে নাজানে তেওঁলোকে কেইটা পাত কি আছে ভিতৰত নাজানে তাৰ উদাহৰণ দি মই ভাষণ শেষ কৰিম অধ্যক্ষ ডাঙৰীয়া বিৰোধী দল এই সংবিধান বিৰোধী কাৰণ সংবিধান যদি বিৰোধী নহ'ল হয় বাবা চাহেব আম্বেদকাৰে কোৱা কথা যে ইউনিফৰ্ম চিভিল কোড হ'ব লাগে তাৰ বিৰোধিতা তেওঁলোকে নকৰিলে অধ্যক্ষ ডাঙৰীয়া লাষ্ট এটা মই তেওঁলোক যে সংবিধান বিৰোধী এটা মই উদাহৰণ দি ভাষণ শেষ কৰিম অধ্যক্ষ ডাঙৰীয়া সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আৰ্টিকল 47ত স্পষ্টভাৱে লিখা আছে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 47ত Article 25, 26. 48ত মই কৈ গৈছোঁ লেট মি ফিনিছ মই বেলেগ এটা কথা কৈ আছোঁ বেলেগ এটা কথা যুক্তিৰ ওপৰতে গৈছে এখন চিনি পাইছেতো
চিনি পাইছেতো কিন্তু পঢ়া নাই মই আপোনালোকক কৈ আছো এখন চিনি পাইছে পঢ়া নাই তাৰ উত্তৰটো মই দিম শুনিবলৈ ধৈৰ্য ধৰক এইখন পৃথিৱীত অকল আপুনিয়ে দেখিছে শুনিবলৈ ধৈৰ্য ধৰক 25, 26, 29, 14. শুনিবলৈ ধৈৰ্য তেনেহ'লে বহক, বহক, অনেক কথা বহক, আমাকে বহক। শুনিবলৈ সেইটো আপোনালোকৰ কাৰণে অদ্ভুত বস্তু অনেক কথা ডাঙৰীয়া সেইটো আপোনালোকৰ কাৰণে অদ্ভুত বস্তু শুনিবলৈ কিয় ভাবিছে অধ্যক্ষ ডাঙৰীয়া সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এক মিনিট মানে এবাৰ ইণ্টাৰপ্ৰেট কৰিলে 3 নম্বৰ বাৰ যদি ইণ্টাৰপ্ৰেট কৰে তেতিয়া সদনৰ পৰা কিন্তু বাহিৰত পঠাই দিম কিন্তু বঢ়িয়া অধ্যক্ষ ডাঙৰীয়া সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 47-48 স্পষ্টভাৱে লিখা আছে দি ষ্টেট শ্বেল এন্ডিভৰ to organize agriculture and animal husbandry on modern and scientific lines and shall in particular take steps for preserving and improving of breeds and prohibiting the slaughter of cows. And prohibiting the slaughter of cows and curs and other milks and draught cattle. Meaning to সংবিধানৰ আকৌ কৈছো ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 48 গো হত্যা বন্ধ কৰিব বুলি লেখা আছে অধ্যক্ষ ডাঙৰীয়া তেওঁলোকে গো হত্যা বন্ধ কৰিলে আন্দোলন কৰে আমাক তেওঁলোকৰ বিৰোধী বুলি কয় মানে সংবিধানখন তেওঁলোকে অৱমাননা কৰে ধিক্কাৰ দিছো অধ্যক্ষ ডাঙৰীয়া মনত আছে ৰাহুল গান্ধী ডাঙৰীয়াই সংবিধান ধ্বংস হ'ল গোটেই দেশখন নাটক কৰিলে মোদী ডাঙৰীয়া সংবিধান ধ্বংস কৰিলে বিজেপিয়ে সংবিধান ধ্বংস কৰিলে এই সংবিধান তেওঁলোকে পঢ়াও নাই এই সংবিধান নাজানেও এই সংবিধান অৱমাননা কৰিছে এই কথাৰ তীব্ৰ বিৰোধিতা কৰি এই ইউচিচি বিলৰ সমৰ্থনত আজি আপুনি ক'বলৈ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো আৰু এই ইউচিচি বিলখন আমাৰ এই সদনত আজি গৃহীত হওক যাতে লাখ লাখ মহিলাই লাখ লাখ যুৱতীয়ে ন্যায় পায় তাৰ বাবে আহ্বান জনাই অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লগতে এটা হাইপো কৰিব আৰু আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব আজিলৈ ইমানে ধন্যবাদ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত